জিৰত হৈ পেলাই আমি বহুতকেইটা স্পট কভাৰ কৰিব নোৱাৰিলোঁ, যিহেতু মাত্ৰ এটাই ৰাতি থাকিলোঁ আৰু দিন আজিটোৱে পাইছোঁ ঘূৰিবৰ কাৰণে। আৰু যিহেতু ৰিটাৰ্ণ হৈ যাম, গতিকে আমি অলপমানে চাব পাৰিলোঁ। তাৰ ভিতৰত এই কাছা ৰিজৰ্টখনৰ কথা বহুত শুনি আছিলোঁ, ওপৰলৈ অকণমান উঠি যাব লাগে পাহাৰ এটা নিচিনাকৈ। আৰু এই কাছা ৰিজৰ্টখনো থাকিব পৰা সুবিধা আছে, তেতিয়া আমি গম নাপাইছিলোঁ। এইফালে গৈ থকাৰ ব্যৱস্থা আছে, আমি যাত ইয়াত ফুৰিবৰ কাৰণে অকণমান লাঞ্চ কৰিবৰ কাৰণে কাছা ৰিজৰ্টখন বিৰাটেই ধুনীয়া ভিউ পইণ্ট। আৰু ইয়াৰ যিটো মেইন ভিউ পইণ্ট, ৱাও কেনেকুৱা ধুনীয়া লাগিছে। ইয়াৰ পৰা অলমষ্ট জিৰ'খন মানে দেখা পায় ইয়াত, আৰু লগতে পাহাৰ পুৰা ক্লাউডি হৈ আছে, বিৰাটেই ধুনীয়া লাগিছে। আমি ইয়াৰে ওচৰ পাজৰ কিবা এটা জেগাত আছিলোঁ, অকণমান দূৰলৈ আছিলোঁ বিচাৰি আমি। সঁচাকৈ ক'বলৈ গ'লে যেতিয়াবা ভেৰিয়া মুভিখন চাইছোঁ, মোৰ তেতিয়াবা কাছা ৰিজৰ্ট আহিবলৈ বৰ মন গৈ আছিলে, কাৰণ কি ভেৰিয়াৰ এটা ছং ইয়াত শ্বুট কৰিছিলে। মই পইণ্টটো দেখুৱাম বাৰু কোনটো পইণ্টত শ্বুট কৰিছিলে, অলপমান যি অকণ জানো। গতিকে আহিলোঁ আজি। ইয়াৰ হৈছে এইটো কেফে এৰিয়া, ইয়াত বহি পেলাই আপুনি চাহ বা এনেকুৱা স্নেক্স ল'ব পাৰে। বৰ ধুনীয়া, গোটেই বস্তুখিনি উডেন ফাৰ্নিছ আছে। আৰু এইখন উইণ্ড' এটা মাষ্ট ৱান্টেড উইণ্ড', তাৰ বাহিৰত পূৰা নেচাৰেল বিউটি, বিৰাটেই ধুনীয়া। আৰু নেচাৰ ভাল পায় তেতিয়াহ'লে ডেফিনেটলি জিৰ' আহিলে কাছা ৰিজৰ্টত আহিব। ইয়াৰ ইণ্টেৰিয়ৰটোৰ লগতে ডিফাৰেণ্ট টাইপ অফ আপুনি চাহ কফি তেনেকুৱা পাব। মই পিক কৰিলোঁ এয়া হৈছে কাৱা টি। কালাৰটো অকণমান লাইট হয়, বাট অকণমান কৰৱা টাইপো হয় টেষ্টটো। কোনো ধৰণৰ এডেড চুইটনাৰ নিদিয়ে, আপোনাৰ যদি লাগে ল'ব পাৰে, কিন্তু ইয়াৰ যদি এক্সুৱেল এৰমা হয় সেইটো মানে স্মেলটো বহুত বেছি ধুনীয়া হয়। এইটো কাৱা কিবা এটা কয়, লাইট কালাৰ বাট টেষ্টি। এইটো প্ৰথমবাৰ খাইছোঁ ইয়াত। আৰু ইয়াত আমি যেতিয়া কাছা ৰিজৰ্টখনত আহিছোঁ, ক'ত যোৱা বাহিৰত হৰ্চ ৰাইডিঙত যায়। আৰু ইয়াত কাছা ৰিজৰ্টত মই এখন ট্ৰাই কৰিছোঁ প্ৰথমবাৰ। একাপৰ দাম 60 ৰুপিজ, কিন্তু বহুত ধুনীয়া খাবলৈ। এতিয়া বালি ফিলিং অলপমান লৈ ল'লোঁ ইয়াত আহি পিনে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, ইয়াৰ ৰিজৰ্টখনৰ ভিতৰত এটা বালি ফিলিং দেখুৱাম দে আপোনালোকক। ইমান ধুনীয়া বস্তু এটা আছে, সেইটো মানে কৰিবলৈ পাই একদম মনটো ভাল লাগি গৈছেগৈ। ৰ'ব দেখুৱাই আছোঁ। ক্ৰিয়েট ইনাৰ পিচ উইথ ৰেগুলাৰ চাইলেণ্ট মেডিটেশ্যন। চ' ইয়াত আছে বটানিকেল গাৰ্ডেন জিৰ'ৰ। ইয়াতে পাহিহঁতে হৰ্চ ৰাইডিং কৰি দিছে, হৰ্চটো জানো ক'ত গ'ল। ধুনীয়া চাৰিওফালে। এইফালে আছে ৱাৰ বাংকাৰ, মানে ৱাৰ বাংকাৰ এইফালে আছে দেখোন। ইয়ৰ চেল্ফ, ধুনীয়া ধুনীয়া হৰ্ডিংছ লগাই দিছে, ৰেচপেক্ট ইয়ৰ চেল্ফ এণ্ড ইউ উইল বি ৰেচপেক্ট। ভাল লাগিলে, বহুত আমি এনজয় কৰিলোঁ আজি। আৰু ইমান ঠাণ্ডাত আমি যিটো এনজয় কৰিছোঁ, মানে যি যোনে যোনে নাহিলে তাতে লগৰকেইটা বহুত মিছ কৰিলোঁ। বল আৰু মানে কি জানে, আমাৰ এতিয়া বিষ্ণু মানে জাষ্ট এনেকুৱা ফিলিং হৈছে, স্বৰ্গ পাই গ'ল, স্বৰ্গ পাই গ'ল নিচিনা ফিলিং হৈছে। কিয় কোনে কিয় ঝুলনা কৰা উৰাই চব পলাই দিছে। ৰিপচিকা আটাইতকৈ বেছি ফূৰ্তি কৰিছে, এনজয় কৰিছোঁ। আৰু জিৰত বিষ্ণুৱে কৈ আছিলে ধুনীয়া জেগা নাই, ইমান চাবলৈ জেগা নাই, আৰু চাই লৈ গম পাব কেনেকুৱা ধুনীয়া জেগা। আপোনালোকে কমেণ্ট কৰিবচোন, যদি অহা নাই জিৰ' এটা প্লেন লওক, মেইনলি পাৰ্কখন মিছ কৰিবই নালাগে। সেইটো কৰোঁ ব'ল, আমি গোটেই গাল উঠি যাওঁগে। আচলতে কি জানে, লাষ্ট ব্লগটোত মই এইখিনি পৰ্চন ইনক্লুড নকৰিলোঁ এটা কাৰণেই, কাৰণ কি কাছা ৰিজৰ্টখন যথেষ্ট ডাঙৰ আৰু ইয়াত ফুৰিবলৈ মেলিবলৈ আপোনাৰ মিনিমাম 3 ঘণ্টামান 4 ঘণ্টামান সময় লাগে। ফেমিলিৰ লগত পূৰা টাইম দিম বুলি ভাবিলে ইয়াত আহিব পাৰে, ভাবিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু আকৌ এবাৰ আমাৰ জিৰ'লৈ অহা নহয়, এই গোটেইখিনি ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে, নিজে এনজয়মেণ্ট কৰিবৰ কাৰণে বৰ ধুনীয়া জেগা। আৰু ইমান নেচাৰেল বিউটিৰ মাজত মনটোকে কিবা ভাল লাগে জানে। সেইকাৰণে ভাবিলোঁ আপোনালোকে এক্সট্ৰাকৈ এটা ব্লগত ভালকৈ দেখুৱাই দিওঁ, লাগিলে ব্লগটো চলক নচলক, ইনফৰ্মেশ্যনখিনি পাছ কৰিব পাৰিলে ভাল। গোটেই ফেমিলিৰ মানুহ উঠিলে বাঞ্জি জাম্পিং আৰু বহুত বস্তু আছে জানা, আৰু বহুত বস্তু আছে, হেকে ক'বলৈ নোৱাৰি, দুদিন লাগি যাব। তুমি চবেই তামাম এনজয় কৰি আছে নিজৰ নিজৰ জোনত। টিকলা দুটা ইয়াত এনজয় কৰি আছে, তো আমৈকে ফটো মাৰি আছে। এইকেইটা গোটেইকেইটা মতা মানুহে তাত একদম এনজয় কৰিছে। তাহাঁতৰ এনজয়মেণ্টটো বেছি ভাল লাগিছে। তহঁতৰ কিন্তু মস্তি লাগিছে আকৌ বা 3 মাস্কেটিয়ানছ। আৰু এইখিনি পৰ্চন হৈছে কাছা ৰিজৰ্টৰ য'ত খোৱা বোৱা কৰিব পাৰে সেইখিনি এৰিয়া। এইখন হৈছে পাইনুট কেফে। ইয়াত আপুনি চাহ কফি স্নেক্স তেনেকুৱা ল'ব পৰা যায়। এইফালে আছে, এইফালে আছে গেম জ'ন, আৰু ইয়াত আছে এম্পৰিয়াম আৰু তেনেকুৱা আৰু খেলা ধূলা কৰিব পাৰে সৰু ল'ৰা ছোৱালীৰ ভিতৰত জেগা আছে। ট্ৰাইবেল ফুড চাৰ্ট এখনো আছে এইখিনিতে। ইফালে আমি এতিয়া যাম যে ডাইনিং, আমি খাবৰ কাৰণে যে যাম যে এইটো বিল্ডিং, এইটো আছে ফাইন ডাইন ৰেষ্টুৰেণ্ট কাছা। এইফালে যাওঁ আমি। বাহিৰত যদি স্নেক্স লওঁ বুলি ভাবে, এইখিনি এৰিয়াত বাহিৰত স্নেক্স ল'ব পাৰি এইখিনি। আৰু এইখিনি পৰা এণ্ট্ৰি ফিজ লয়। বাৰু এণ্ট্ৰি ফিজ কিমান আছিলে ইয়াত? এতিয়া 2টা বাজি গ'ল আৰু বজাৰ ওচৰ পাছত আমাৰ লাঞ্চ আহিলে। পাই বন্ধ কৰোঁ মোবাইল
লাঞ্চ আহিলে আজি লাঞ্চৰ স্পেচিয়েল আছে এইফালে পৰ্ক ড্ৰাই ফ্ৰাই আৰু এইফালে আছে পৰ্ক বইল পৰ্ক উইথ ডাই শাক এইফালে আছে চিকেন কাৰী এইফালে পৰ্কে আছে চালাড দালি ভাত চ' আজি আমাৰ লাঞ্চ এইখিনি আছে আৰু এটা কথা জানেনে আমাৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যদি আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী আছে বা ল'ৰা ছোৱালীৰ লগত আপোনালোকে পিছত ট্ৰেভেল কৰিম বুলি ভাবে তেতিয়া সৰুৰ পৰা কিছুমান এনেকুৱা ধৰণৰ খানা খুৱাব তাহাঁতক ট্ৰাই কৰিব লাগে যাতে বাহিৰৰ যদি কিবা এটা খাবলৈ দিয়ে তাহাঁতি খাব পাৰে পাহি কলমান সেইটো কৰি থোৱা আছে কাৰণে তাই বাহিৰত যি দিওঁ তাকে খায় আৰু লাঞ্চ কৰি আমি ওলাই দিলোঁ সঁচাকৈ জানে আজি ঘূৰিব মন নাছিলে কিন্তু উপায় নাই বহুতকেইটা স্পট থাকি গ'ল চাবৰ কাৰণে কিন্তু কাইলৈ পৰা আকৌ সিহঁতৰ জব জইনিং আছে সেইকাৰণে ওলাই দিছোঁ ক'বলৈ গ'লে নেচাৰেল বিউটি ফালৰ পৰা জিৰ'ত আহিলে আপোনালোকে বহুত কিবা কিবি পাব ভাল লাগিলে বহুত কিন্তু আমি বৰষুণো পালোঁ অকণমান পণ্ডও হ'ল মাজতে ল'ৰা ছোৱালী গাঁও অকণমান ইফাল ইফাল হ'ল হ'বই টেম্পাৰেচাৰ ডিফাৰেঞ্চত সেইটো বস্তু হ'বই কমন কথা কিন্তু আপোনালোকে যিমান পাৰে প্ৰিকশ্যন ল'ব লাগে গৰম কাপোৰ লৈ আহিব লাগে আৰু দিনে দিনে জাৰ্ণি কৰিব ইয়াত যিহেতু প্ৰথম সূৰ্য উদয় হয় তেনেকৈ অস্তটোও সোনকালে হয় আমি আকৌ আহি পেলাই কালি যে যাওঁতে সেইখিনি ৰখিছিলোঁ ফুটিং বুলি জেগাডোখৰ আজি আকৌ আহি পেলাই তাতে পালোহি কোনোবাই কমলা লৈছে যিটো ডিব্ৰুগড় বহুতখিনি কমলা অৰুণাচলৰ পৰা আহে বুলি কয় দামটো এতিয়া কমিছে 80 টকালৈ আহিছে কিন্তু ইয়াত জানেনে দাম বহুত বেছি বাকী যি বস্তু চাইছিলোঁ বুলি কি লৈ যাওঁ একো আনকমন বস্তু তেনেকৈ নাপালোঁ আৰু দামটো বহুতেই বেছি গতিকে সৰু সুৰা কিবা এটা মানে যে চিন হিচাপে ল'লোঁ কিন্তু ল'ব পৰা নাযায় দেই দাম বহুত বেছি ইয়াত আন্ধাৰ হৈ গ'লগৈ ইয়াত এতিয়া 4টা বাজিছে 4টা বাজি গৈছে আৰু 4:30 হৈছে কি নাই হোৱা এনেকুৱা একদম আন্ধাৰ আৰু ভাবিলোঁ চবেই চাহকাপ খাই লওঁ এতিয়া পূৰা আন্ধাৰে হৈ গ'ল আৰু আমি আহি পাইছিলোঁ নাহৰলগুন এতিয়া বৰ্তমান আৰু অলপ দেৰি পিছত গৈ পেলাই পামগৈ ডিব্ৰুগড় একচুৱেলি আমাৰ প্ৰথমতে বহুত প্লেন আছিলে যে আমি নাযাওঁ থাকি দিম ইটানগৰ পালোহি ইটানগৰ কিন্তু তাৰপাছতে ভাবিলোঁ ইটানগৰত পালোহি যেতিয়া আৰু চামনো কি গুচি যাওঁ আৰু নাজানো মই ইটানগৰ ওচৰতে কি আছে এইটো পইণ্টত য'ত মই স্পেণ্ড কৰিছোঁ এছ ভেৰিয়াছ চিনেমাখনে এড কৰিছে এইখিনি জেগাত কিন্তু কিজানে কৰি ভালেই লাগিলে কিন্তু ছেফটিটো বৰ এটা খাচ নাছিলে মানে আপোনাৰ বেল চেল তেনেকুৱা নাছিলে বৰ ভয়ে ভয়ে কৰিব লগা হ'ল কিন্তু ভালকৈ কৰা নাই বাৰু ইমান বহল বহল ৰাস্তা জানেনে সঁচাকৈ ডিব্ৰুগড় ৰাস্তাটোতকৈ অলপমান বহল বহলেই লাগিছে ইমান ধুনীয়া কনষ্ট্ৰাকশ্যন চলি আছে আৰু এইখিনিতে ভাবিছোঁ আজি ব্লগটো সামৰণি মাৰোঁ আশা কৰি ব্লগটো চাই ভাল লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাহৰিবা আমি ঘৰ পাওঁতে প্ৰায় ৰাতি 1টা বাজিলে আজিলৈ আহিলোঁ দেই নমস্কাৰ